গোমাংস কেন্দ্ৰ কৰি হোজাৰ যি পৰিস্থিতি হৈছে ইতিমধ্যে খাম কাটিছে। এই পৰিৱেশ নিয়ন্ত্ৰণ কৰিবলৈ হোজাৰ আৰক্ষী প্ৰশাসনৰ লগতে বিজেপি সংখ্যালঘু নেতা হবিব মহম্মদ চৌধুৰী কঠোৰ হৈ পৰিছিল। তেনে সময়ত হোজাৰ শান্তি সম্প্ৰীতি ভাতৃত্ববোধ বিনষ্ট কৰিবলৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নগাঁৱৰ নেতা মুছাব্বিৰ আহমেদে হোজাইত উপস্থিত হৈ উচতনি দিয়াৰ অভিযোগ উঠিছে। এই অভিযোগ স্থানীয় লোকে খণ্ডন কৰে আৰু লগে লগে আজি হবিব মহম্মদ চৌধুৰীৰ সমৰ্থকে হোজাই জিলাৰ বিভিন্ন থানাৰ লগতে চৌধুৰী বজাৰ উপ আৰক্ষী চকীটো মুছাব্বিৰ আহমেদৰ বিৰুদ্ধে কেতবোৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে। জমিৰ আহমেদে মুছাব্বিৰ সহ দুজনক অভিযুক্ত কৰি দিয়া এজাহাৰত উল্লেখ কৰা অনুসৰি আহমেদে সংখ্যালঘুৰ নাম লৈ বিভিন্ন অনৈতিক কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ, লগতে বিজেপি নেতা হবিব মহম্মদ চৌধুৰীক প্ৰাণে হত্যা কৰা আৰু ভাবুকি দিয়া বুলি এজাহাৰত উল্লেখ কৰে। ইমানতে ৰৈ নাথাকি মুখ্যমন্ত্ৰী আৰু বিজেপি কৰ্মীকো গালি গালাজ কৰা সন্দৰ্ভত ন্যায় বিচাৰি আৰক্ষীৰ কাষ চাপে। এতিয়া জিলাখনত মুছাব্বিৰ আহমেদক গ্ৰেপ্তাৰৰ দাবীৰ ঢাকনি উঠিছে। এতিয়া হোজাই আৰক্ষীয়ে কি ব্যৱস্থা লয় সময়ত লক্ষণীয় হ'ব। আজি দিছো সি ড্ৰাগছৰ লগত জড়িত। ড্ৰাগছৰ লগত কিয়নো ইয়াত আমি ড্ৰাগছৰ কেছত মানুহ আছে, আমি পাইছো, গোচৰ আছে। ইয়াৰ পিছত সি কি কৰি আছে, আমাৰ বিজেপিৰ নেতাসকলক গালি পাৰি আছে, CMক গালি পাৰি আছে, ভাৰতীয় গণতন্ত্ৰক নামানে বুলি কি কৈছে, তাৰ ওপৰত আমি এজাহাৰ এই সংক্ৰান্ত আপোনালোকে এজাহাৰ দাখিল কৰিছে। হয় হয়, সেই বিচাৰিছে এতিয়া মানে তেওঁক যিমান সোনকালে পাৰে তেওঁক এৰেষ্ট হ'বই লাগে। তেওঁক 24 ঘণ্টাৰ ভিতৰত তেওঁ এৰেষ্ট হ'ব লাগে। আমাৰ বিন্নাকান্তিত তথা হোজাইত আমি যিমান থানা আছে আমি সকলো থানাত আমি FIR দিম, এজাহাৰ দিম। এটি কথা উল্লেখ কৰিছে তেখেতে যে ৰাজনৈতিক মুনাফাৰ বাবে হবিব মহম্মদ চৌধুৰীয়ে এই কৰ্মটো কৰি আছে বুলি। যদি ৰাজনীতিৰ মুনাফা হ'লে হয় তেওঁ সংখ্যালঘু মানুহক কিয় ইয়াৰ পৰা বিতৰণ কৰিছে? ৰাজনীতিটো এতিয়াতো কোনো ইলেকশ্যন নাই, 26ত ইলেকশ্যন হ'ব। তেওঁ কিয় মানে সংখ্যালঘু মানুহক কিয় কৰিছে? সংখ্যালঘু নহয়, হবিব মহম্মদ চৌধুৰীয়ে কৰিছে কি? সমাজৰ ন্যায় বিচাৰিছে, সমাজৰ ভাল চিন্তা কৰিছে। ড্ৰাগছৰ লগত জড়িত যি সমাজ ড্ৰাগছৰ লগত জড়িত এই মানুহবিলাকৰ ল'ৰা ছোৱালীও কিয় এই এলেকাৰ মানুহবিলাক লাহে লাহে ড্ৰাগছৰ লগত লিপ্ত হৈ যায়, এইখিনি তেওঁ আঁতৰাব বিচাৰিছে। এইটো কি ৰাজনীতিক কোনো মুনাফা আছে নেকি? আপোনালোকে কওকচোন, এইবিলাক কোনো ৰাজনীতিক কোনো মুনাফা আছে নেকি? আৰু কোনোবা মানুহ এজনে যদি গড়ত ভাড়া দিয়ে মানুহ এজনক, এইজনক কি তাৰ অধিকাৰ নাই নেকি ভাড়াটিয়া মানুহক ওলাই দিয়া? যদি অধিকাৰ নাথাকে সি ভাড়া দিছে, অধিকাৰটো তাৰ আছেই। মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে আমি এটাই বস্তু ক'ব বিচাৰোঁ, মুছাব্বিৰ আলী আমাৰ সংখ্যালঘু মানুহৰ টান প্ৰতা নেকি? আমাৰ প্ৰথম প্ৰশ্ন। তেখেতে আহি হোজাই আহি যি পৰিৱেশ যিটো শান্তি শৃংখলা আছে তেখেতে বিনাশ কৰিব বিচাৰিছে আৰু আমাৰ নেতাসকলক ভাৰতীয় জনতা পাৰ্টীত তেখেতে লেংটা কৰি বিদিব। এইটো কোন দেশৰ আইন আৰু তেখেতে আইন হাতত কৰ পৰা তুলি ল'ব বিচাৰিছে? আমাৰ প্ৰথম প্ৰশ্ন। আমি হোজাই জিলাৰ আৰক্ষী অধীক্ষক আমি অনুৰোধ কৰিছোঁ অনতি পলমে তেখেতক গ্ৰেপ্তাৰ কৰিব লাগে, অন্যথা আমি তেখেতক য'ত পাম তেখেতক লেংটা কৰি আমি পিটিম। আমি কেতিয়াও হাত সাবটি বহি নাথাকোঁ, আমিও সংখ্যালঘু মানুহ, কাৰণ আমি হাত সাবটি বহি নাথাকোঁ। তেখেতক আমি হোজাই ডিষ্ট্ৰিক্টত পালে দিগদাৰী হ'ব, একদম চিধাকৈ কৈ দিছোঁ। নহ'লে অনতি পলমে তেখেতক গ্ৰেপ্তাৰ কৰক। আমিও সংখ্যালঘু মানুহ, আমাৰো জাতি ধৰ্ম নিৰ্বিশেষ সকলোৰ লগত ভাতৃত্ববোধ বাহাল ৰাখি আমি চলিব বিচাৰোঁ। যাতে আমি এটা জানো, আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তেখেতে ইমান ধুনীয়াকৈ অসমখন পৰিচালনা কৰিছে, তাতনো আকৌ কি? তেখেতে ইয়াত উস্কানিমূলক দি আমাৰ হোজাইৰ পৰিৱেশ বিনাশ কৰিব বিচাৰিছে। এটাই আমাৰ অনুৰোধ, তেখেতক অনতি পলমে গ্ৰেপ্তাৰ কৰিব লাগে। আৰু ফাল্টু কথা কৈ যাহা তাহা কথা কৈ মিছলীয়া কিবা অকলে ৰিল বনাই আছে। যদি সৎ সাহস আছে আজি আমি তেখেতক আমাৰ সংগঠনে আমি ৰাইজে আমি যুৱ প্ৰজন্মই তেখেতক প্ৰত্যাহ্বান জনাইছোঁ, যদি সৎ সাহস আছে আহক যমুনামুখ সমষ্টিত। এইটোৱেই আমাৰ তেখেতক চেলেঞ্জ। ফেচবুক পোষ্ট দিছিলে যে কাৰাগাৰত মৃত্যু হৈছিলে, একদম এইটো মিছলীয়া কথা, এইটো একেবাৰে ভুৱা, একদম মিছা কথা, একেবাৰে ভুৱা। তেওঁ মিছা মাতাৰ সদাগৰ হয়, মিছা কথা কোৱাৰ সদাগৰ হয়। এইটোৱেই ৰাইজে এই মুহূৰ্তত এটা অভিযোগ উত্থাপন কৰিছে যে কোনো লোক ড্ৰাগছৰ লগত জড়িত নাই, কিন্তু মিছাকৈ আপোনালোকে অভিযোগ তুলিছে। ৰাইজে অভিযোগ তুলিছে সি নিজে ড্ৰাগছৰ লগত জড়িত আছে, সি ড্ৰাগছৰ লগত সি নিজে জড়িত আছে আৰু সি জড়িত হৈ উস্কানিমূলক দি আছে যাতে হোজাইৰ পৰিৱেশ বিনাশ হয়, গোটেই অসমৰ পৰিৱেশ বিনাশ হয়। সেইটোৱে সি ভাবিছে। আমি এইটো হ'বলৈ নিদিওঁ। আমি হিন্দু মুছলমান চব ভাই পাই, আমি